নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ৰাজ্যত কোনো কাৰণতে উচ্ছেদ বন্ধ নহয় এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে ৰাজ্যত কোনো কাৰণতে এইবাৰ উচ্ছেদ বন্ধ নহয় আৰু উচ্ছেদক লৈ কোনেও যাতে ৰাজনীতি নকৰে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি ৰাজ্যত উচ্ছেদ কোনো কাৰণত বন্ধ নহয় উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা কাইলৈ সাপৰত হ'ব সৰ্বকালৰ বৃহৎ উচ্ছেদ অভিযান কাইলৈ সাপৰত হ'ব সৰ্বকালৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান উচ্ছেদ বন্ধ কৰাৰ বাবে একাংশই ৰাজনীতি কৰি আছে উচ্ছেদ বন্ধ কৰাৰ বাবে একাংশই ৰাজনীতি কৰি আছে কিন্তু বিজেপিয়ে বাংলাদেশৰ বিৰুদ্ধে একশন লবই এয়া কোনেও ৰখাব নোৱাৰে একশন লবই 350 জন বাংলাদেশী খেদিবলৈ যাওতে খিলঞ্জিয়াই বুজাবুজি কৰিব লাগিব খিলঞ্জিয়া অকমান বুজাবুজি কৰিব লাগিব উচ্ছেদক লৈ কোনেও ৰাজনীতি নকৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু উচ্ছেদক লৈ শীঘ্ৰেই গুৱাহাটীত হ'ব এখন সংবাদমেল এই মুহূৰ্তত আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে এক ডাঙৰ মন্তব্য যে উচ্ছেদক লৈ কোনেও ৰাজনীতি নকৰিব অসমত উচ্ছেদ হ'বই বাংলাদেশী খেদিবলৈ হলে আমি উচ্ছেদ কৰিমেই আৰু তাকে লৈ এতিয়া খিলঞ্জিয়াও নিজৰ অকমান যেটো যদি মাটি তেওঁলোকে যদি হেৰুৱাব লগা হৈছে তেন্তে তেওঁলোকে সেই হেৰুৱা মাটিখিনি লাভ কৰিব কিন্তু উচ্ছেদ হ'বই আৰু খিলঞ্জিয়াও এই যি কথা বা এবাৰ বিদেশী খেদিবলৈ তেওঁলোকেও চৰকাৰৰ সৈতে সহযোগ আগবঢ়াব লাগিব এনেদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য দেখিবলৈ পোৱা গৈছে আৰু কাইলৈ সাপৰত হ'ব সৰ্বকালৰ উচ্ছেদ অভিযান সৰ্বকালৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এই উচ্ছেদ বন্ধ কৰাৰ বাবে একাংশই ৰাজনীতি কৰি আছে কিন্তু বিজেপিয়ে বাংলাদেশৰ বিৰুদ্ধে একশন লবই 350 জন বাংলাদেশী খেদিবলৈ যাওতে খিলঞ্জিয়ায়ো বুজাবুজি কৰিব লাগিব উচ্ছেদক লৈ কোনেও ৰাজনীতি নকৰিব উচ্ছেদক লৈ শীঘ্ৰেই গুৱাহাটীত হ'ব সংবাদমেল মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে এই মুহূৰ্তত যেটো ৰাজ্যত বৰ্তমান সময়ত উচ্ছেদক লৈ চলিছে হাহাকাৰ লখিমপুৰ গোৱালপাৰা লগতে ধুবুৰীত সৰ্বকালৰ উচ্ছেদ অভিযান চলোৱা হৈছে কিন্তু ইয়াৰ মাজতে একাংশই কৈছে যে খিলঞ্জিয়াৰ ওপৰত উচ্ছেদ হৈছে একাংশ দল সংগঠনে প্ৰতিবাদ কৰিছে কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে আজি তাৰে উত্তৰ দিছে যে বাংলাদেশী খেদিবলৈ হলে আমি উচ্ছেদ কৰিব লাগিব আৰু তাতে অকমান খিলঞ্জিয়াৰ যদি মাটি যায় সেই খিলঞ্জিয়াই মাটি উভতাই পাব কিন্তু আমি বাংলাদেশী খেদিবলৈ হলে যি সৰকাৰি ভূমি আছে সেই ভূমিৰ উচ্ছেদ কৰিবই লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই মুহূৰ্তত হেয়া শুনাবলৈ চেষ্টা কৰিম ৰাজনীতি কৰি আছে কৰিমগঞ্জ ধুবুৰী সাপৰ শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিলে আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ ৰাজনৈতিক স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছো কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই এটো একেবাৰে অসত্য কথা আৰু 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি যদি আমাৰ কাৰু গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শহীদ হৈছিল এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক কাখত মোৰ ঘৰটো আছে সামান্য খুন্দা এটাও নালাগিব তেনেকে জাতিটো বাচিব নেকি তাতে কি হল কঠিয়াখিনি গল আকৌ লগাই দিলে হলতেন ৰাতিপুৱা তাক লৈতো ৰাজনীতি হ'ব পাৰে নেকি নাই ৰাজনীতি কোনে কৰিছে যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে উদ্দেশ্য মহিলাগৰাকী নহয় উদ্দেশ্য হল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে কিন্তু বিজেপিয়ে কালিও সাপৰত কৰিব পৰখিও গোৱালপাৰাত কৰিব কোনেও বিজেপিক ৰাখিব নোৱাৰে বাংলাদেশী উচ্ছেদ হ'বই ভূমি তেওঁৰ ভূমি লোৱাই নাই আমি তেওঁৰ যি কেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলো সকলোৱে আজি ভূমিত সোমাই গল এইগৰাকী মহিলাৰ কোনো মাটি কোনেও লোৱাই নাই এটা ৰিল বনালে হৈ যাব নেকি সব কথা মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছো চাওঁ যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায় টিম এটা আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছো আমি বাংলাদেশীৰ ঘৰ ভাঙিছো
যি কেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলোঁ ভিজিআৰ পিজিআৰত আছিলে কেতিয়াবা উচ্ছেদ হ'লহেঁতেন আমি ম্যাদী পট্টা দি দিলোঁ এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব যদি বাংলাদেশীৰ গাত টুকৰ মাৰোতে আমি যদি ভাবো আমি একদম ইস্ত্ৰি মাৰা চাৰ্ট পিন্ধি থাকিম অলপো বোকা নপৰিব কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব তাৰ বোকাও আমাৰ গাত নপৰিব তেনেকেতো নহ'ব নহয় আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে এতিয়া আমি কঠীয়া কেডাল দিব নোৱাৰো এই কথাটো কংগ্ৰেছে ৰাজনীতি কৰি আছে কৰিমগঞ্জ ধুবুৰী চাপৰ শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিলে আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ ৰাজনৈতিক স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই এইটো একেবাৰে অসত্য কথা আৰু 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শ্বহীদ হৈছিল এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক কাখত মোৰ ঘৰটো আছে সামান্য খুন্দা এটাও নালাগিব তেনেকে জাতিটো বাচিব নেকি তাতে কি হল কঠিয়াখিনি গ'ল আকৌ লগাই দিলে হ'লহেঁতেন ৰাতিপুৱা তাক লৈতো ৰাজনীতি হ'ব পাৰে নেকি নাই ৰাজনীতি কোনে কৰিছে যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে উদ্দেশ্য মহিলাগৰাকী নহয় উদ্দেশ্য হল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব পৰখিও গোৱালপাৰাত কৰিব কোনেও বিজেপিক ৰাখিব নোৱাৰে বাংলাদেশী উচ্ছেদ হ'বই ভূমি তেওঁৰ ভূমি লোৱাই নাই আমি তেওঁৰ যি কেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলোঁ সকলোৱে আজি ভূমিত সোমাই গ'ল এইগৰাকী মহিলাৰ কোনো মাটি কোনেও লোৱাই নাই এটা ৰিল বনালে হৈ যাব নেকি সব কথা মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছো চাওঁ যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায় টিম এটা আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছো আমি বাংলাদেশীৰ ঘৰ ভাঙিছো যি কেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলোঁ ভিজিআৰ পিজিআৰত আছিলে কেতিয়াবা উচ্ছেদ হ'লহেঁতেন আমি ম্যাদী পট্টা দি দিলোঁ এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব যদি বাংলাদেশীৰ গাত টুকৰ মাৰোতে আমি যদি ভাবো আমি একদম ইস্ত্ৰি মাৰা চাৰ্ট পিন্ধি থাকিম অলপো বোকা নপৰিব কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব তাৰ বোকাও আমাৰ গাত নপৰিব তেনেকেতো নহ'ব নহয় আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে এতিয়া আমি কঠীয়া কেডাল দিব নোৱাৰো